কৃষ্ণ সকলোৰে হৃদয়ত আছে কিন্তু এই তত্ত্বটো বুজি নোপোৱাৰ কাৰণে বিচাৰি যাওঁ নামঘৰলৈ বিচাৰি যাওঁ বিশ্বকৰ্মা পূজালে বিচাৰি যাওঁ দুৰ্গা পূজালে বিচাৰি যাওঁ মছজিদলৈ বিচাৰি যাওঁ গীৰ্জালে গছৰ তললৈ কৃষ্ণ আছে ক'ত হৃদয়ৰ মাজত তাৰমানে মানৱ সেৱাই হ'ল শ্ৰেষ্ঠতম ধৰ্ম যদি আপুনি মই চাকৰি বাকৰি কৰি 5 তলা বিল্ডিঙৰ গৰাকী হৈছিল কিন্তু কাষৰ ঘৰে যদি বৰষুণত তিতি বুৰি থাকিব লগা হৈছে 2 তলা টিঙৰ অভাৱত আৰু আপোনাৰ মোৰ দিব পৰা শক্তি থাকিও যদি এই 2 তলা টিং আপুনি মই কিনি দিবলৈ আমাৰ মনেৰে কোৱা নাই তেতিয়াহ'লে আমাতকৈ দুৰ্ভগীয়া আমাতকৈ নিকৃষ্টতম চিন্তাধাৰাৰ ব্যক্তি দ্বিতীয়জন কেতিয়াও হ'ব কাৰণ আমি হৃদয়ৰ মাজত কৃষ্ণ তত্ত্বক উপলব্ধি কৰিব পৰা যে মোৰ ধন মোৰজন মই হলো মহাজন ঐশ্বৰ্য বিভূতি মোৰ আছে ঐশ্বৰ্য বিভূতি হ'লে পৃথিৱীখনো কিনিব পাৰি ধৰ্ম কৰ্ম কেলনি লাগিছে কাষৰজনক আপুনি মই ভাল নাপাওঁ গাঁওখনত ইজনে সিজনক ভাল নাপাওঁ কিন্তু নামঘৰত আপুনি মই চাকি বন্তি আগবঢ়াই থৈ আহোঁ গুৱাপান আগবঢ়াওঁ গুৱাপান যি উদ্দেশ্যত আগবঢ়াওঁ সেই উদ্দেশ্য সফল হোৱাৰ পাছত কিন্তু নামঘৰলৈ দোলাই নাখাওঁ নামঘৰত গৈ সেৱা ভাগ কৰি বোলে প্ৰভু সন্তানটোৱে ইণ্টাৰভিউ দিবলৈ ওলাইছে তুমি যাতে চাকৰিটো তাকে দিয়া আৰু যেতিয়া সন্তানটোৱে ভগৱন্তৰ কৃপা লাভ কৰি চাকৰি পালে তাৰপিছত ভগৱান গুলিভাৰ নামঘৰ গুলিবাৰ চাকৰি পোৱাৰ পাছত যদি তেওঁৰ ওচৰলৈ যায় বোলে গাঁওখনৰ নামঘৰ অৱস্থাটো এনেকুৱা তুমি কিবা এটা চিন্তা কৰিছা নেকি বোলে বাঞ্চৰা ভাগকে বা পানী পৰিছে টিং এক বান্দল বা বেৰ নাই তাৰ কাৰণে ইটা এহেজাৰ কিবা এটা তুমি দিব পাৰিবা নাই 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 মই ঘৰ দেখিছে বনাই থৈছোঁ এই অহা মাহত কেঁচুৱালী দিয়া বোলে গাড়ী এখন ল'ব লাগে গতিকে মই এতিয়া চিন্তা কৰা নাই আমাৰ প্ৰায় সকল বাপাৰ কাৰণে চিন্তাখিনি অপ্ৰিয় হ'লেও বাস্তৱ খণ্ডত দ্বিতীয় কথা ধন্যবাদ দিবলৈ ভগৱানৰ ওচৰলৈ দ্বিতীয়বাৰ নাযায় ধন্যবাদটো কাক দিওঁ সকলোৱে জানেই চাকৰিটো পোৱাৰ লগে লগে ধন্যবাদ কাক দিওঁ গঁৰালৰ আমলৰীয়া হাঁহটো ধন্যবাদটো দিওঁ মানে খানা এটা হ'ব বোলো ল'ৰাই চাকৰি পাইছে আপোনাক খানা এটা নিদিবি দিব লাগিছিল ভগৱানক ধন্যবাদটো প্ৰভু তোমাৰ কৃপাত সন্তানে জীৱিকাৰ পথটো লাভ কৰিলে প্ৰভু তুমি এনেকৈ পাছৰ সময়খিনিত যাতে সন্তানটোক কৃপা কৰিবা আৰু লগতে গাঁওখনৰ অঞ্চলটো সমস্ত যুৱক যুৱতীক তুমি তোমাৰ কৃপা পৰীক্ষণ কৰিবা তেতিয়াহে সমাজৰ কল্যাণ হ'ব মংগল হ'ব আৰু তোমাৰ ওপৰত জীৱই আস্থা ৰাখিব প্ৰভু এই বুলি কেইজনে ভগৱন্তৰ ওচৰত আমি সেৱা জনাম নহ'ব মাত্ৰ নিজৰটোৰ কথা চিন্তা কৰিহে ন্যাস ৰাখিব গতিকে সেই শিশুটোৱে কান্দিছে ভগৱন্তৰ পুৰুষক হৃদয়ত দ্বিতীয়বাৰ বিচাৰিছে দৰ্শন দ্বিতীয়বাৰ নাপালে কিন্তু নাপালে যদি ভগৱন্তই কৃপা কৰিছে কেনেকৈ